আদায়কেইটা কৰিলোঁ। ৰাইজৰ বিপুল সঁহাৰি, ৰাইজৰ বহুদিনীয়া দাবী, ৰাইজ খুবেই আজি সন্তুষ্টি প্ৰকাশ কৰিছে। ৰাইজৰ উপস্থিতিও এই কথা প্ৰমাণ কৰে। গতিকে আমি 2 মাহৰ ভিতৰত এই ৰাস্তা সম্পূৰ্ণ হ'ব বুলি আশা কৰিছোঁ। ডিপাৰ্টমেণ্টৰ এডিচিপি এডিঅ' তেওঁলোকো আহিছে যে ভাল ৰাস্তা এটা নিৰ্মাণ হ'ব। আমাৰ সমষ্টিত আচলতে 80% ওপৰ ৰাস্তা কাম আমাৰ হৈ গৈছে। 20% মান আছে সৰু ৰাস্তা, সেইখিনিও কম দিনৰ ভিতৰত হ'ব বুলি আমি এইকাৰণেই বিশ্বাস যে দেশত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া, ৰাজ্যখনত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আছে, যে উন্নয়নৰ গতি ত্বৰান্বিত হৈছে, শান্তিৰ অসম হৈছে, প্ৰগতিৰ অসম হৈছে, আস্থাৰ অসম হৈছে, বিশ্বাসৰ অসম হৈছে। গতিকে লুইত আৰু বৰাকৰ পৰা বসবাস কৰা বিভিন্ন জাতি জনগোষ্ঠীৰ মানুহৰ মাজত সমন্বয় সম্প্ৰীতিৰ সদ্ভাৱ, এই পৰিৱেশৰ মাজেৰে আমাৰ ঐতিহ্য পৰম্পৰা কৃষ্টি সংস্কৃতি সকলো ৰক্ষা কৰি পেলাই আগবাঢ়ি যোৱাৰ যিটো পৰিৱেশ হৈছে, তাৰ কাৰণে আমি প্ৰধানমন্ত্ৰী আৰু মুখ্যমন্ত্ৰীৰ হাত শক্তিশালী কৰিবৰ কাৰণে সংকল্প লৈছোঁ।